জাতীয় দল সংগঠনৰ দুধনৈ গণধৰ্ষণ আৰু হত্যাকাণ্ডৰ যি ধাৰাবাহিক আন্দোলন আছিল সেই আন্দোলনক যি দাবী সেই দাবী চৰকাৰে মানি লোৱা বুলি আমাক জনাইছে আৰু এই সময়ত অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা খন্তেক সময় পিছতে তেওঁ যেহেতু গুৱাহাটীৰ পৰা অলৰেডি গৈ আছে আৰু খন্তেক সময় পিছতে দুধনৈ বালাপাৰা গাঁৱত তেওঁ উপস্থিত হ'ব। হিৰণময় খাখলাৰী যাক বৰ্বৰভাৱে হত্যা কৰা হৈছিল তেখেতৰ দুৰ্ভগীয়া পৰিয়ালৰ এই ভিক্টিম ফেমিলিত তেওঁ উপস্থিত হ'ব আৰু উপস্থিত হৈ পেলাই এপছু আৰু জাতীয় দল সংগঠনৰ যি দাবী আছিল এই গণধৰ্ষণ আৰু হত্যাকাণ্ডৰ ফাষ্ট ট্ৰেক আৰু মানে ন্যায় মানে তাক মৃত্যুদণ্ড দিয়া কম্পেনচেশ্যন দিয়া সেই সকলো কথা তেওঁ মানে মানি লোৱা বুলি আমাক জনাইছে আৰু খন্তেক সময় পিছত দুধনৈৰ পৰা তেওঁ সংবাদ মাধ্যমৰ যোগেদি এই কথা জনাব। আমি তেখেতৰ কথাত যেহেতু 2-3 লানি আলোচনা হৈছে আমি আশ্বস্ত হৈছোঁ। তেওঁ যেহেতু আশ্বাস দিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যেহেতু তেওঁ অলৰেডি দুধনৈলৈ গৈ আছে তো আমি আশাবাদী আৰু দৃঢ় বিশ্বাসী যে তেখেতে গৈ পেলাই এই দুধনৈ গণধৰ্ষণ আৰু হত্যাকাণ্ডৰ যি উচিত বিচাৰ সেই বিচাৰ চৰকাৰীভাৱে যিমান পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ তেওঁলোকে ল'ব আৰু এই ক্ষেত্ৰত যোৱাকালি আৰু আজি যি ধৰ্ণা হৈ আছিল এই ধৰ্ণাৰ সময়তে যোৱা ৰাতি এই হত্যাকাণ্ড হিৰণময়ী খাখলাৰী হত্যাকাণ্ডৰ লগত জড়িত এজন অপৰাধী আৰু অভিযুক্তক অলৰেডি আকৌ এজন কৰায়ত্ব কৰিছে। যি দুগৰাকী পলায়ন কৰি আছিল তাৰে এজনক কৰায়ত্ব কৰিছে আৰু আনজন এতিয়াও পলাতক তেখেতকো কৰায়ত্ব কৰিবৰ কাৰণে পুলিচ প্ৰশাসনে অলৰেডি কাম কৰি আছে বুলি আমাক জনাইছে। তো আমাৰ আজিৰ যি আন্দোলন মন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া বিটিআৰ প্ৰধান ডাঙৰীয়া সকলোৰ যি এটা ঐক্যবদ্ধ প্ৰচেষ্টা আৰু পদক্ষেপ আমাৰ আন্দোলনক তেওঁলোকে দাবীখিনি শুনি পেলাই তেওঁলোকৰ যি পদক্ষেপ সেই পদক্ষেপটো আমি জানি আৰু আমাৰ লগত যোগাযোগ হোৱাৰ পিছত মন্ত্ৰী ডাঙৰীয়া সশৰীৰে উপস্থিত হ'বলৈ যিহেতু গৈ আছে খন্তেক সময়ৰ পিছত যিহেতু তেওঁ দুধনৈ বালাপাৰাত উপস্থিত হ'ব ইয়াৰ কাৰণে আমি আজি সেই আন্দোলন স্থগিত ৰাখিলোঁ আৰু অনাগত দিনত ন্যায় বিচাৰ কি পৰ্যায়ত যায় কি প্ৰক্ৰিয়াৰে আৰম্ভ হয় আৰু দোষী শাস্তি কেনেকৈ পায় তাৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী আমাৰ যি আন্দোলন কাৰ্যকৰী